ধুবুৰীৰ এখন বিদ্যালয়ত হাহাকাৰ লগাইছে এখন ভুৱা প্ৰমাণপত্ৰই এডমিট কাৰ্ড মাৰ্কশ্বিট পঞ্জীয়ন নম্বৰ সকলো ভুৱা প্ৰধান শিক্ষকৰ চহীও নকল ধুবুৰী বিদ্যালয়সমূহৰ পৰিদৰ্শক কাৰ্যালয়ৰ অন্তৰ্গত আমবাৰী চাচি ইছলামিয়া হাই মাদ্ৰাছাৰ নাম ব্যৱহাৰ কৰি মুক্তাৰ আলী নামৰ এজন যুৱকে মেট্ৰিক পৰীক্ষাৰ এডমিট কাৰ্ড মাৰ্কশ্বিট সেৱাৰ পঞ্জীয়ন আৰু উত্তীৰ্ণৰ প্ৰমাণপত্ৰ জালিয়াতি কৰাৰ অভিযোগ উত্থাপিত হৈছে এডমিট কাৰ্ড আৰু মাৰ্কশ্বিট জালিয়াতিৰে কোনে সেৱাৰ পঞ্জীয়ন নম্বৰেৰে সাৰ্টিফিকেট উলিয়াই দিলে তাকে লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ উচিত তদন্তৰ দাবী উত্থাপন কৰিছে মুক্তাৰ আলী নামৰ ষ্টুডেণ্ট যিটো আছে এই ষ্টুডেণ্টটো আমাৰ ষ্টুডেণ্ট নহয় কাৰণ আমি সকলো তথ্য দেখিলেও তেওঁ আমাৰ স্কুলত তেওঁৰ নামো নাই তেওঁ আমাৰ স্কুলৰ ষ্টুডেণ্টো নহয় এইকাৰণে মই কৈছোঁ যে আমাৰ স্কুলৰ নহয় যিখিনি চাৰ্টিফিকেট আমাৰ স্কুলৰ নামে কিবা কিবি কৰিছে তেওঁ 2 নম্বৰী কৰিছে আৰু কথা হ'ল যিখন চাৰ্টিফিকেট চিৰিয়েল নাম্বাৰ আৰু আমাৰ কি সাৰ্টিফিকেট নাম্বাৰ যেটো দিছে আমাৰ যেটো সাৰ্টিফিকেট আছে সিরিয়াল নাম্বাৰ আছে তাৰ লগত কোনো মিল নাই আমাৰ 120 নম্বৰ 4 নম্বৰ বুক 120 নম্বৰ সিরিয়াল এইখিনি আমাৰ দুলাল আলী নামৰ এজন লৰা আছে তা এই মুক্তা আলী আমাৰ লৰা নহয় সাৰ্টিফিকেট খনৰ মিল নাই 120 নম্বৰ সিরিয়াল তাতে আছে এই 120 নম্বৰ আমাৰ আছে কিন্তু 120 নম্বৰ সিরিয়াল আছে হ্যাঁ নামটোৰ মিল নাই মই যিখন সাৰ্টিফিকেট ইস্যু কৰিছে 120 নম্বৰ সিরিয়াল তেওঁ হল দুলাল নামৰ এজন লৰা তা আমাৰ স্কুলৰ পৰা মেট্ৰিক পাছ কৰিছে আৰু সিগনেচাৰটো আপোনাৰ লগত হুবহু মিলি আছে সিগনেচাৰ মিলি আছে সিগনেচাৰ হয়তো 2 নম্বৰ কৰিছে কিন্তু এই সিগনেচাৰটো মোৰ নহয় এটা হল এটা মিস্টেক হ'ব পৰা আমাৰ আগৰ ছাৰে এইটো কৰিছে আগৰ ছাৰৰ এটা বুক ইস্যু কৰিছে কিমান পাতা আছে তাতে বুকখনত 50 খন হ'ব ইয়াৰ আগৰখন 50 খন এইটো হল 50 খন তাৰ পিছৰ যেটো আছে এইখন হল 50 খন মানে আপুনি ইমান দিনে বস্তুটো দেখা নাছিল দেখিছো মই যেতিয়া আহিলো তেতিয়া মই লগে লগে এইটো কাৰেকশন কৰি লৈছো এই যে নতুন আমাৰ বুক আছে এইবিলাকত আমাৰ কাৰেকশন কৰা আছে এতিয়া আপোনালোকে কি ব্যৱস্থা ল'ব এইটো আমি আইনৰ আশ্ৰয় লম যেহেতু আপোনালোকে আহিছে কাৰণ মোৰো এটা স্কুলৰ দুৰ্নাম হৈ আছে মোৰো দুৰ্নাম হৈছে সেইকাৰণে মই আইনৰ আশ্ৰয় লম যে ইয়েতে কিয় আমাৰ স্কুলৰ নামত দুৰ্নাম কৰিলে আৰু মোৰ নামত দুৰ্নাম কৰিলে ৰেজিষ্ট্ৰেচন কাৰ্ডখন আপোনালোকৰ স্কুলৰ পৰা ইস্যু হোৱা দেখাইছে ইয়াৰ মাৰ্কশ্বিটখনো আকৌ ইয়াৰ পৰা দেখাইছে এডমিট কাৰ্ডখনো দেখাইছে এই ক্ষেত্ৰত কি আছে মার্কস আমার রেজিস্ট্রেশন কিন্তু আমার ইয়াত নাই এই রেজিস্ট্রেশন নাম্বার আর আমার যেটা আমার রেজিস্ট্রেশন বুক নাম্বার তাত একো মিল নাই এইটো 1 নম্বৰ কথা ভুল আর 2 নম্বৰ কথা হল যে মার্কশিট যেটা ইস্যু আছে এইটো আমার স্কুলৰ পৰা নাই এইটো গুৱাহাটীৰ পৰা আনিছে এডমিট কাৰ্ডৰ আমি চালি জাৰি চালো যে তাৰ যেটো রোল আর আমার যেটা যে এই এডমিট কার্ড ইস্যুর রেজিস্টার আছে তাতো আমার মিল নেই আমার এডমিট কার্ড ইস্যু রেজিস্টারত 1 নম্বৰ নাম আছে এডমিট কার্ড ইস্যু রেজিস্টারত 1 নম্বৰ নাম আছে আমার আব্দুল হক কিন্তু তার যেটা রোল নাম্বার আছে আর আমার এইটো রোল নাম্বার মিল নাই এইকাৰণে আমি কৈছো যে এইটো 2 নম্বৰী কৰিছে এতিয়া আপনি কি ইয়াৰ ব্যৱস্থা কৰিব এইখিনি লৈ মই আইনৰ আশ্ৰয় লম মই থানাত ইনফৰ্ম কৰিম প্লাস আমাৰ যেটো ডিপাৰ্টমেন্ট আছে আইএস ছাৰক মই ইনফৰ্ম কৰিম ইয়তে মানে লগত লৈ আমি যিখিনি ব্যৱস্থা কৰিব লাগে আমি কৰিম ধুবুৰীৰ পৰা নুৰুল আমিনৰ ৰিপৰ্ট এনিফাৰ 24